Hello everyone, it's me Priyam Pallavi Kashyap and welcome to my channel Priyam Pallavi Kashyap Official. আশা কৰো সকলে ভালে কুশলে আছে ওয়েল বহুতখিনি আপোনালোকৰ ভাল ৰেসপন্স পাৰ পাছত অকমান হাহক কৰিছো যেন মোৰ ইউটিউব চেনেলটো মকন কন্টিনিউ কৰো ভাল ব্লগস আপোনালোকৰ মাজত আগবঢ়াও কিছুমান ভাল লগা কিছুমান বেয়া লগা মোৰটো আপোনালোকৰ মই এই ব্লগৰ জৰিয়তে শেয়াৰ কৰিম এই ব্লগটো মোৰ বাবে স্পেশাল আমি সকলে হয়তো নিজে নিজৰ পাৰ্টনাৰবোৰক সাৰপ্ৰাইজ দিবলৈ খুবেই ভাল পাওঁ এন্ড মই জিটিআই চান্স পাওঁ সাৰপ্ৰাইজ দিবলৈ হি চান্সটো এনি দিও হয়তো সকলোৱে গম পায় যে আমাৰ সকলোৰে মৰমৰ ব্ৰিকু কৈছে বৰ্তমান খেলি আছে অল ষ্টাৰ্স টেনিছ বল ক্ৰিকেট লীগ সিজন 1 তেখেত গুজৰাট টিমৰ পৰা খেলি আছে এন্ড আজি দুদিন ধৰি তেখেতে মোক খুব ফোন কৰি খেল চাবলৈ মাতি আছে যেহেতু মোৰ নিজৰ ৰাখৰ অনুষ্ঠানো আছিল গতিকে দুটা কামত অকন ব্যস্ত আছিলো হেবাবে মই যাব পৰা নাছিলো কিন্তু মই ভাবিছো যেহেতু মই এই 2-3 দিন মান গ্যাপ পালো গতিকে হে গ্যাপটোতে মই তেখেতৰ সাপোৰ্টাৰ হিচাপে খেলখন চাবলৈ যাওঁ আৰু তেখেতক সাৰপ্ৰাইজো দিয়া হ'ব তেখেতে বৰ্তমান ইতিলে একো গম নাপায় এন্ড সডেনলি মই এই প্ল্যানটো ভাবিলো আৰু মোৰ লগত এই ট্ৰিপটো জয়েন কৰিব মাইনি তা আহি পাব অহা কাইলৈ 6টা বজাত মৰ্নিং আমাৰ ফ্লাইট এন্ড মই এতিয়া বৰ্তমান ৰাতি টিকেট কৰিলো হঠাৎ সো এটা পেকিং স্টাৰ্ট কৰিম আৰু হৰু এটা ট্ৰিপ হ'ব বহুতখিনি ভাল লাগিব আপোনালোকক মোৰ ব্লগৰ জৰিয়তে হি ক্ৰিকেট মেচত দেখম লগতে বহুতখিনি ষ্টাৰ্স লগ পাম মোৰ হেতু এটা খুব আশা আছে খুব ভাল বলিউডৰ তাৰকা মই তাতে দেখেতে বৰ্তমান অলৰেডি ৰিহাৰ্সেল মানে লগ পাইছে প্ৰেক্টিছত গতিকে মই ডাইৰেক্টলি যদি চান্স পাওঁ লগ পাবলৈ চেষ্টা কৰিম নহলেও এখন ফটো তুলিবলৈ তো মোৰো হেপা আছে গতিকে কি হয় নহয় নাজানো কি ট্ৰিপটো কিন্তু খুব ভাল লাগিব গতিকে এই ট্ৰিপটোকে মই আপোনালোকক ধুনিয়াকৈ ব্লগৰ জৰিয়তে দেখুৱাম আপোনালোকে সকলোৱে চাব আৰু কেনেকুৱা পালে নিশ্চয় জনাব তেন্তে লেটস গো পেকিং বস্তুটো মই খুবেই বেয়া পাওঁ সাধাৰণতে এই ক্ষেত্ৰত মই বেলেগে কনফিউজ দেখিছে মই বেক সাইডে ট্ৰলি লৈ অকল দুটা কাপোৰ লৈ ভাবি আছো আৰু কি ভৰাও গতিকে কেতিয়াবা পেকিং মোৰ 5 মিনিটৰ হৈ যায় কেতিয়াবা পেকিং 10 মিনিট হয় কেতিয়াবা ভাবি মোৰ পেকিং 1 ঘণ্টা 2 ঘণ্টা লাগে গতিকে আজি বহুত আৰামছে কৰিম ভাবি আছো কি কাপোৰ লৈ যাওঁ আপোনালোকৰ কেতিয়াবা চাগে হয় ন পেকিং সময়ত কি কাপোৰ পিন্ধিবলৈ কেতিয়াবা প্লেনিং থাকিলে হয় যিহেতু এইটো সডেন হ'ল গতিকে কোনো ধৰণৰ প্ৰিপাৰেচন নাই যি পাইছো কাপোৰ লৈ যাম যেহেতু বম্বে গৈ আছো তাতে অকমান শ্বপিং বুলি ক'লে ছোৱালীবোৰেতো আমি সকলোৱে ক্ৰেজ থাকে গতিকে বম্বে যাম যেহেতু শ্বপিঙো কৰি এয়া পেকিঙৰ মাজত আহি পাইছে কইলানি আকৌ এবাৰ মোৰ মানে ব্লগত একো এডিট নহয় কাৰণে যি কবা ভাবিছিন্দি কবা দেই ভাবিছিন্দি নহয় মোৰ মানে বহুত বেছি খং উঠি আছিলে বহুত বেছি সেইকাৰণে কিবা এটা বকি আছিল যে সেই খংটো কমাবলৈ তাইতে ব্লগ ষ্টাৰ্ট কৰিছে আৰু এইটো সময়তে মই যেতিয়া মানে বেয়াকে থাকো বা বেয়াকে খং চং উঠি থাকে হেতে খংটো ইমান ধুনীয়া লাগে ন এয়াই আমি যে কাইলৈ পৰা লগ নাপাম বাইদেউ যাব বিয়া খাবলৈ ঘৰত সেইকাৰণে বোলো ৰাতি এনেই এপাক ওলাই যাওঁ পেকিং আকৌ গৈ পেলাই পেকিং কৰিম আজি নুকো মানে মাইনিও আহি আছে মাইনি গৈ পাবহি আৰু অকমান পিছতে 12 বাজি গ'ল আপোনাক মই এতিয়া সময়টো কেনেকে দেখাওঁ ইয়েছ এনেকে দেখাওঁ গতিকে এয়া লাইফ আৰু আমি এনেকে ৰাতি ওলাও নিশাচৰ প্ৰাণী দুইজনী কেতিয়াবা মন বেয়া লাগিলে ভাল লাগিলেও যি হয় আৰু কিবা ক'ব থাকিলেও নক'ব থাকিলেও কাজিয়া কৰিব হ'লেও সেই ৰাতিয়ে ওলাও গতিকে মই কিন্তু একদম চাট মাৰিব পেটা পাৰিব গতিকে বম্বে নোযোৱা বাবে মোৰ বহুত দুখ লাগিছে কিন্তু উপায় নাই মোৰ বিয়া পালেহি সেইকাৰণে চৰি তাইৰ বিয়া পালেহি বিয়া মই ঘৰত তাইৰ বিয়া পালেহি মোৰ ঘৰত বিয়া সেইকাৰণে যাবই লাগিব যাব নোৱাৰিলো সেইকাৰণে আৰু কাইলৈ যাব এইখন যে আগত পুলিচৰ গাড়ী গৈ আছে আমাক মানে টাইমৰ ৰিমাইণ্ডাৰ দিবলৈ আহিছে যে এটা বাজিছে ভণ্টি নহ'লে আমি আৰু কথা পাতিলে মানে আমি যোৱাৰ পাছতে বেলেগ ফোন দিয়ে এয়া বাজিছে আমাৰ অলমষ্ট দুটা বজাত বাই বাই বিদায় দিওঁ বাই বাই ভালকে যাবি 3 তাৰিখলৈ পাম বাই বাই তোমাৰ ফালৰ পৰা ভিডিঅ'টা হাই বুলি কৈ দিম বাই 3:03 বাহিৰৰ পৰা কল্যাণীৰ লগত ফুৰি আহি আকৌ পেকিঙত লাগিলো পেকিং কমপ্লিট এতিয়া ধুনীয়াকৈ গা ধুম ফ্ৰেছ হ'ম মাইনিও আহি পাইছে মাইনি ৰেষ্ট লৈ আছে গতিকে অকণ সোনকালে ওলাই যাম যাতে সকলো ধুনীয়াকৈ কথা পাতি অকণমান টাইম পাছ কৰিব পাৰোঁ আমাৰ যিহেতু 6টাত ফ্লাইট গতিকে শোৱাৰ ৰিস্ক নলওঁ কাৰণ শুই দিলে চাগে কিজানি সাৰ নাপাবও পাৰোঁ
গতিকে তেখেতকো কল কৰা নাই। আজি ভাবিছে চাগে ফোন কিয় কৰা নাই, গতিকে মই যদি ফোনো কৰোঁ গম পাই যাব পাৰে, সেইকাৰণে আজি কল নকৰাকৈ থাকিলোঁ। এতিয়া মই জাষ্ট ফ্ৰেছ হওঁ এণ্ড ডাইৰেক্ট এয়াৰপৰ্ট ওলাই যাম। এয়া 4টা বজাত আমাৰ জাৰ্ণি ষ্টাৰ্ট। মাইনী শুই মেলি উঠিছে, মইতো একেবাৰে অকণমানো শুবলৈ টাইম নাপালোঁ, প্লেনতে শুম আৰু। গতিকে আমাৰ পেকিং ডান, এতিয়া যাওঁ আমি বম্বে। আধা ঘণ্টাৰ ওপৰত হ'ল আমাৰ লাগেজ আহি পোৱাই নাই, সেইকাৰণে আমি দুজনী বহি আছোঁ। ছাৰপ্ৰাইজ! Thank you. Mumbai. ব্লগত চব লগাব লাগিব নহ'লে। আৰু এনেকৈ আমি বম্বেত আহি পালোঁ, তেখেতক ছাৰপ্ৰাইজ দিলোঁ। খুব হেপী তেখেত, খুব মুখত এটা ভাল স্মাইল দেখিলোঁ। এণ্ড আমি এতিয়া ডিৰেক্টলি এয়াৰপৰ্টৰ পৰা হোটেল যামগৈ, দেন হোটেলৰ পৰা ফ্ৰেছ আপ হৈ পেলাই আমি যাম খেলখন চাবলৈ। খুব এক্সাইটেড হৈ আছোঁ, বিভিন্ন ধৰণৰ শিল্পী লগ পাম। খুব ভাল লাগি আছে, খুব ভাল লগা আৰ্টিষ্টবোৰৰ তেখেতৰ যিসকল লগ পাম বুলি আশা কৰিছোঁ। আই জাষ্ট হোপ তেওঁলোকক লগ পাওঁ, আৰু কাক আমি লগ পাম, খেলখন কি হ'বলৈ গৈ আছে, তাৰ বাবে মোৰ আপোনালোকে নেক্সট ব্লগটো চাই থাকিব লাগিব। আৰু যিসকলে মোৰ এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, ডেফিনেটলি প্লিজ ছাবস্ক্ৰাইব কৰক, আৰু আপোনালোকলৈ ধুনীয়া ধুনীয়া ভিডিঅ' আগবঢ়াম। থেংক ইউ।